হয়, বৈতামাৰী আঞ্চলিক ৰঙালী বিহুৰ সৌজন্যত আজি 13 জুন তাৰিখে যি উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল। ইতিমধ্যে আমি প্ৰশাসনৰ অনুমতি সাপেক্ষে আমি লটাৰী খেলৰ উপহাৰ কুপনৰ খেলৰ আমি টিকট বিক্ৰী কৰিছিলোঁ। কিন্তু যোৱা 7 জুন তাৰিখে বঙাইগাঁও জিলা প্ৰশাসনে জিলা আয়ুক্তই এখন জাননীৰ জৰিয়তে বঙাইগাঁও জিলাত সকলো ধৰণৰ লটাৰী আৰু উপহাৰ কুপনৰ খেল বন্ধ কৰা বুলি এখন জাননী প্ৰদান কৰিছে। আৰু সেইকাৰণে আজিৰ খেলখন আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ আৰু পৰৱৰ্তী 7 দিনত আমি প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী আমি পৰৱৰ্তী 7 দিনৰ ভিতৰত আমি খেলৰ দিন ঘোষণা কৰিম। হয়, আমি উচ্চ ন্যায়ালয়ৰ ওচৰত দ্বাৰস্থ হৈছোঁ আৰু আমাৰ বিশ্বাস আছে যে ন্যায়ালয়ে আমাক উচিত ন্যায় প্ৰদান কৰিব। হয়, বৈতামাৰী আঞ্চলিক ৰঙালী বিহুৰ সৌজন্যত আজি 13 জুন তাৰিখে যি উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল। ইতিমধ্যে আমি প্ৰশাসনৰ অনুমতি সাপেক্ষে আমি লটাৰী খেলৰ উপহাৰ কুপনৰ খেলৰ আমি টিকট বিক্ৰী কৰিছিলোঁ। কিন্তু যোৱা 7 জুন তাৰিখে বঙাইগাঁও জিলা প্ৰশাসনে জিলা আয়ুক্তই এখন জাননীৰ জৰিয়তে বঙাইগাঁও জিলাত সকলো ধৰণৰ লটাৰী আৰু উপহাৰ কুপনৰ খেল বন্ধ কৰা বুলি এখন জাননী প্ৰদান কৰিছে। আৰু সেইকাৰণে আজিৰ খেলখন আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ আৰু পৰৱৰ্তী 7 দিনত আমি প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী আমি পৰৱৰ্তী 7 দিনৰ ভিতৰত আমি খেলৰ দিন ঘোষণা কৰিম।